নমস্কাৰ প্ৰাতঃদেমৰ এক বিশেষ অনুষ্ঠান কি আৰু কিয়লৈ আপোনাক স্বাগতম জনাইছোঁ। সমাগত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰাক্ষণত আমি আজি প্ৰাতঃদেমৰ মজিয়াত আমি তিনিগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ। মই প্ৰথমতে তেওঁলোকক চিনাকি কৰাই দিছোঁ। মোৰ একেবাৰে ওচৰত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলাৰ সভাপতি মদন দাস। নমস্কাৰ। মোৰ একেবাৰে লাষ্টৰ পিনে আছে আক্ৰাসুৰ কামৰূপ কাৰ্যকাৰী সভাপতি দক্ষিণ কামৰূপ জিলা নয়নমণি তালুকদাৰ, তেখেতক স্বাগতম জনাইছোঁ। আনহাতে আমাৰ মাজত উপস্থিত আছে এগৰাকী সমাজ সচেতক ব্যক্তি অমীয় কুমাৰ দাস, তেখেতক আমি প্ৰাতঃদেমত স্বাগতম জনাইছোঁ। যিহেতুকে আমাৰ অহা 9 তাৰিখে সমগ্ৰ অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এদিনতে আমাৰ এই নিৰ্বাচন সমাপ্ত হ'ব। এই নিৰ্বাচনৰ সন্দৰ্ভত আমি আজি এক বিশেষ চৰ্চা ইয়াতে কৰিম আৰু আমাৰ এই চৰ্চাৰ বিষয়বস্তু হ'ল যে আগন্তুক নিৰ্বাচনত আক্ৰাসু AJYCP আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকৰ কেনেকুৱা তেওঁলোকৰ দৃষ্টিভংগী থাকিব, তেওঁলোকৰ কেনেকুৱা ধৰণৰ চিন্তাধাৰাৰে এইবাৰৰ নিৰ্বাচনত তেওঁলোক আগবাঢ়িব। মই প্ৰথমতে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলাৰ সভাপতি মই মদন দাসৰ ওচৰলৈ আহিছোঁ। মই তেখেতৰ পৰা জানিব বিচাৰিম যে আগন্তুক 2026 যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, এই নিৰ্বাচনত তেওঁলোকে কেনেকুৱা ধৰণৰ দায়িত্ব লৈ তেওঁলোকে আগবাঢ়িব, তেওঁলোকে কেনেকুৱা ধৰণৰ প্ৰাৰ্থীক এইবাৰ সমৰ্থন দিব নে তেওঁলোকে মানে কাকো সমৰ্থন নকৰাকৈ তেওঁলোকে এইবাৰ মৌন হৈ থাকিব। নমস্কাৰ। আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাই সদৌ অসমবাসী ৰাইজলৈ এই প্ৰাক্তন টাইমৰ অনুষ্ঠানৰ জৰিয়তে সকলোলৈ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। আৰু এই অনুষ্ঠানটোৰ উদ্যোক্তা কনীন্দ্ৰ কলিতা আৰু উপস্থিত থকা আমাৰ কোচ ৰাজবংশীৰ তৰফৰ পৰা আছে, তাৰপিছত অমীয় দা আছে, যে আমি আছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, এটা অৰাজনৈতিক সংগঠন। আৰু এই অৰাজনৈতিক সংগঠনৰ আমাৰ যি চৰিত্ৰ আমি অক্ষুণ্ণ ৰাখিছোঁ প্ৰত্যেক বছৰে, আৰু এই অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আমি আগবাঢ়িম। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজনীতিৰ বিষয়ত আমি এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ খিলঞ্জীয়া লোকসকলক প্ৰাধান্য দি ৰাজনৈতিক দলসমূহে তেখেতসকলে আমাৰ অসমৰ জাতিৰ অস্তিত্ব ৰক্ষা কৰিব লাগিব। আৰু যদি খিলঞ্জীয়া লোকে আমাৰ এই জাতিক প্ৰাৰ্থিত্ব দিয়া নহয়, তেতিয়াহ'লে বহিৰাগতক দিয়া হয়, তেতিয়াহ'লে আমাৰ জাতিৰ অস্তিত্ব নৰব। এই কথাটো আমি লক্ষ্য ৰাখিছোঁ। গতিকে এতিয়া এই ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকোনো অসমৰ আহিব পৰা বিপন্ন বা জাতিটোৰ হকে কাম কৰা যিসকল লোক থাকে, তেখেতসকলক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা ৰাইজক আমি ক'ম যে অসম আই মাতৃৰ হৈ, অসমৰ জাতিটোৰ হৈ অসমত বিভিন্ন একুৰি সমস্যা আছে, 101 সমস্যা আছে। এই সমস্যাসমূহৰ মাত মাতিব যি ব্যক্তিয়ে দলক ঊৰ্ধত ৰাখি যিসকল ব্যক্তিয়ে কাম কৰিব অসমৰ ৰাইজৰ হৈ, তেনেকুৱা ব্যক্তিকে ৰাইজে তেখেতসকলক মতদান কৰিব বুলি আমি আশা ৰাখিছোঁ। হয় হয়, মই এইবাৰ আহিছোঁ মই আক্ৰাসুৰ দক্ষিণ কামৰূপ জিলাৰ আমাৰ কাৰ্যকাৰী সভাপতি মই নয়নমণি তালুকদাৰৰ ওচৰলৈ। যিহেতুকে এইবেলি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু আক্ৰাসুৱে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈছিলে বা লগত তেওঁলোকক এটা ললিপপ দিয়া হ'ল যে ST প্লেন। তো তেনে এটা অৱস্থাত আক্ৰাসুই আগন্তুক নিৰ্বাচনত কেনেকুৱা ধৰণৰ তেওঁলোকে সিদ্ধান্ত ল'ব বা তেওঁলোকে কেনেধৰণৰ আগবাঢ়িব বুলি আশা কৰিব পাৰি। নমস্কাৰ। প্ৰাতঃদেমৰ জৰিয়তে পোনপ্ৰথমে অসমবাসী সমূহ ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ 1996 চনত আমাৰ 7 মাহ নে 6 মাহ কাৰণে আমাৰ ST কলন দিয়া হৈছিলে।
তাৰে পিছত আপোনাৰ আমাৰ এছ টিকৰণটো বন্ধ কৰি দিয়া হ'ল। তেতিয়াৰ পৰা আমি আন্দোলন কৰি আছোঁ আমাৰ এছ টিকৰণৰ কাৰণে, আমাৰ জনজাতিকৰণৰ কাৰণে। আন্দোলন কৰি 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 কংগ্ৰেছ চৰকাৰৰ পৰা গ'ল, বিজেপি চৰকাৰ আহিলে। বিজেপি চৰকাৰ যেতিয়া প্ৰথম আহিলে, যে প্ৰথম যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমত পদাৰ্পণ কৰিছিলে, তেতিয়া তেখেতে কথা দিছিলে যে ইলেকশ্যনত যেতিয়া চৰকাৰ আহিব জিকাৰ পিছত পোনপ্ৰথমে 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হ'ব। ঠিক আছে, মই আপোনাৰ পিছত মই আপোনাৰ ওচৰলৈ মই পুনৰ আহিম। এইখিনিতে মই আন এগৰাকী মই ব্যক্তি তথা সমাজ সচেতক মই অমীয় কুমাৰ দাসৰ ওচৰলৈ আহিছোঁ। এই যি আমাৰ আজি আলোচনা চক্ৰ, এই আলোচনা চক্ৰত আমি সমগ্ৰ অসমৰ এইবেলি অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ সন্দৰ্ভত আমি আলোচনা আগবঢ়াইছোঁ। আপুনি দক্ষিণ কামৰূপৰ পৰা প্ৰতিনিধিত্ব কৰিলেও আমি ধৰি লৈছোঁ যে আমি অসমৰ প্ৰতিগৰাকী সচেতন ব্যক্তিৰ মনৰ কথা মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আমি মঞ্চৰ যোগেদি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম যে সমাজ সচেতক হিচাপে, এগৰাকী সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে আপোনালোকে এইবেলি নিৰ্বাচনটো কেনেধৰণে আপোনালোকে গ্ৰহণ কৰিছে বা আগবাঢ়িব? ধন্যবাদ খুনীন্দ্ৰ। মই একচুৱেলি এইবাৰৰ নিৰ্বাচনটো নহয়, মই অলপ আগুৱাই যাব খুজিছোঁ যে 1985 চনত তেতিয়া অসম আন্দোলনৰ সফল পৰিসমাপ্তি বুলিয়ে কৈছোঁ, কাৰণ সেই সময়ৰ কেন্দ্ৰত ৰাজীৱ গান্ধীৰ চৰকাৰ আছিলে, কংগ্ৰেছ চৰকাৰ, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত এখন চুক্তি হৈছিলে যে সেই চুক্তি ৰূপায়ণৰ পিছতে অসমত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অহা নেতাসকলে অসম গণ পৰিষদৰ জন্ম দিয়ে। আৰু সেইবেলি এতিয়া অসমত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল যে অসম গণ পৰিষদে আৰু কংগ্ৰেছক ধুহি মাহি, সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিলে, হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন চৰকাৰখনক সেই সময়ত ভংগ কৰি দি অসমত মানে নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিলে। তো এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছিল যেন অসম গণ পৰিষদে অসমৰ সকলোবোৰ সমষ্টি দখল কৰিব আৰু এখন সুস্থিৰ চৰকাৰ অসমত তেওঁলোকে গঠন কৰিব পাৰিব। কিন্তু দেখা গ'ল যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল, সেই বছৰ অৱশ্যে আমাৰ ভোটাধিকাৰ নাছিলে, আমি স্কুলীয়া ছাত্ৰ আছিলোঁ, কিন্তু এইটো আমাৰ অভিজ্ঞতা, আমাৰ সেইখিনি সময়ৰ ইনফৰ্মেশ্যন আমাৰ হাতত আছে যে অসম গণ পৰিষদে কিন্তু একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাছিলে, বেলেগৰ সহায় লৈ তেওঁলোকে চৰকাৰ গঠন কৰিলে। কিন্তু তেতিয়াও মানুহে ভাবিছিলে যে অসম গণ পৰিষদৰ জন্মই কংগ্ৰেছৰ ভৱিষ্যত একেবাৰে ধ্বংস কৰি দিব, ধূলিসাৎ কৰি দিব, আৰু কংগ্ৰেছ কেতিয়াও ৰাজ্যৰ ক্ষমতালৈ নাহে, এনেকুৱা এটা পৰিৱেশ হৈছিলে। কিন্তু 91 চনত পুনৰ হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰে। তাৰপিছত আপোনাৰ 91-ৰ পৰা 96 লৈ 96-ত আকৌ AGPৰ চৰকাৰ হ'ল, প্ৰফুল্ল মহন্ত মুখ্যমন্ত্ৰী হ'ল। তাৰপিছত আকৌ কংগ্ৰেছ আহিল, কংগ্ৰেছ 2001 চনৰ পৰা 2016 চনলৈকে প্ৰায় 3টা কাৰ্যকাল তৰুণ গগৈৰ নেতৃত্বত কৰিলে। তাৰমানে এনেকুৱা এটা পৰিৱেশ হয় যে কেতিয়াবা সময়ে সময়ে মানুহৰ মাজত এটা ধাৰণাৰ জন্ম হয় যে এইটো দলে এনেকুৱাকৈ কৰিছে আৰু পিছৰ দল আৰু বেলেগে চৰকাৰ গঠন কৰিব নোৱাৰিব, এনেকুৱা এটা পৰিৱেশ সংবাদ মাধ্যমেও সৃষ্টি কৰে, মানুহৰ মাজতো এনেকুৱা এটা প্ৰচাৰ হয়। আৰু এইবাৰৰ নিৰ্বাচনতো দেখা গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যেন বেলেগ দলে আৰু জয়লাভ কৰাৰ কোনো সম্ভাৱনাই নাই, এনেকুৱা এটা ধৰণৰ এটা পৰিৱেশ হৈছে। কিন্তু বাস্তৱত আচলতে গ্ৰাছৰুট লেভেলত কি হৈ আছে, আমাৰ মানুহ, সমাজ সচেতন মানুহ হিচাপে আমিও এই বিষয়ে চিন্তা কৰোঁ যে চৰকাৰ গঠন কৰাৰ আগতে নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো ৰাজনৈতিক দলেই একোখন ইস্তাহাৰ প্ৰস্তুত কৰে আৰু ইস্তাহাৰত বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে, আৰু এই প্ৰতিশ্ৰুতিত সাধাৰণতে বিশ্বাস কৰিয়ে ভোটাৰসকলে তেওঁলোকক ভোট প্ৰদান কৰে। কিন্তু এইবাৰ দেখা গ'ল যে ইস্তাহাৰত কি আছিল সেই সকলোবোৰ কথা মানে অসমৰ জনসাধাৰণে যেন পাহৰি গৈছে। এতিয়া কেৱল আঁচনি সৰ্বোচ্চ এটা পৰিৱেশৰ সৃষ্টি হৈছে যে মানে চৰকাৰে, আমাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয় চৰকাৰখনে বিভিন্ন আঁচনি ঘোষণা কৰিছে, আইসকলৰ কাৰণেও ঘোষণা কৰিছে, স্কুলীয়া ছাত্ৰ বা কলেজৰ ছাত্ৰবিলাকৰ কাৰণেও কিবা কিবি বাবু আঁচনি হওক বা তেনেকুৱা আঁচনি তেওঁলোকে ঘোষণা কৰিছে। এনেকুৱা হৈছে যেন এই আঁচনিৰ হিতাধিকাৰীসকলেই এইবাৰৰ চৰকাৰখনক তাৰমানে বিজেপি দলক পুনৰবাৰ ক্ষমতাত অধিষ্ঠিত কৰিব। কিন্তু তেনেকুৱা আচলতে গ্ৰাছৰুট লেভেলত হৈ থকা নাই।
মানুহে এতিয়া চিন্তা চৰ্চা আৰম্ভ কৰিছে যে ইস্তাহাৰৰ পাত লুটিয়াই চাইছে যে আচলতে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেইবোৰ সঁচাকৈ তেওঁলোকে পালন কৰিবলৈ সক্ষম হৈছে নেকি। এইবিলাক বিষয়েও কিন্তু এইবাৰ নিৰ্বাচনত আগস্থান পাব। হয়, বহুত কাম কৰিছে, বহুতে কৈছে যে শ্বহীদ স্মাৰক আমাৰ গুৱাহাটীত হৈছে, আমি এইটো তাৰ কাৰণে কংগ্ৰেছ আমাৰ বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ধন্যবাদ দিবই লাগিব। তেওঁলোকে খুব এটা ভাল কাম কৰিছে যে এইটো শ্বহীদ স্মাৰকখন তেওঁলোকে গুৱাহাটীত স্থাপন কৰিছে। কিন্তু এই যে 855 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত যিখন অসম চুক্তি স্বাক্ষৰিত হ'ল সেইখন ৰূপায়ণৰ কথা কিন্তু তেওঁলোকে কোৱা নাই বা কোনেও ক'ব নিবিচাৰে যে আচলতে এই চুক্তিৰ আৰ্হিত অসমত বসবাস কৰি থকা প্ৰতিজন অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰী বা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ কথা আছিলে। সেইটো কি হ'ল যে যাৰ ফলত যোৱা আমাৰ 21 ইলেকশ্যনৰ আগে আগে কা আইনখনো আহিল, কাৰ অধীনত আকৌ কা আন্দোলন হ'ল, কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আকৌ 5 জন শ্বহীদ হ'ল। এতিয়াওতো ধৰক ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকক শ্বহীদ হিচাপে বা চৰকাৰেও শ্বহীদ হিচাপে ঘোষণা কৰা নাই যদিও অসমৰ জনসাধাৰণে এইটো তেওঁলোকক শ্বহীদ হিচাপেই গণ্য কৰে। আৰু এতিয়া আপোনাৰ এইবাৰ নিৰ্বাচনত কিন্তু এইবিলাক কথাইও মানুহক চোৱা যেন অলপ অনুভৱ হৈছে। আৰু ক'ব নোৱাৰি যে যদিও মানুহে ভাবি আছে যে এইবাৰ বিজেপিৰ চৰকাৰে গঠন হ'ব বা হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব, এইটো কিন্তু ঠিক যে গ্ৰাছৰুট অৰ্থাৎ আণ্ডাৰ কাৰেণ্ট বুলি এটা কথা থাকে। সৰ্বসাধাৰণ ভোটাৰ ৰাইজে কি সিদ্ধান্ত লয় কিন্তু এতিয়াই আগতীয়াকৈ ক'ব নোৱাৰি। কাৰণ যদি কোৱা হয় যে একোজন নেতাৰ পিছত শোভাযাত্ৰা কৰি শ মানুহ গৈছে, তেতিয়াহ'লে অপজিশ্যন বা যিবিলাক বিৰোধী নেতা তেওঁলোকৰ লগতোতো মানুহ ওলাই গৈছে। গতিকে এইবিলাক কথা সকলো মানুহে বা সমাজ সচেতন শ্ৰেণীটোৱে লক্ষ্য কৰি আছে। আৰু ভোটৰ মানে ইভিএমত কোনে কি ৰূপ লয় এতিয়াও নিৰ্বাচনলৈ বেছ কিছুদিন বাকী আছে। গতিকে সময়ত দেখা যাব। আৰু অসমৰ ৰাইজে বা সচেতন ভোটাৰ ৰাইজে নিশ্চয় এটা উচিত সিদ্ধান্ত ল'ব। উচিত এখন শক্তিশালী চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু সকলোৰে লক্ষ্য আৰু উদ্দেশ্য প্ৰতিটো ৰাজনৈতিক দলৰ যেনেকৈ অসমখনক এটা সৰ্বাংগীন উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ চবৰে প্ৰতিটো ৰাজনৈতিক দলৰ সপোন আছে, তেনেকৈ জনসাধাৰণেও তেনেকুৱা সপোন দেখিছে যে যিটো দলক ভোটদান কৰিলে বা যিটো দলৰ চৰকাৰ হ'লে অসম সৰ্বাংগীন বিকাশৰ দুৰন্ত গতিত আগবাঢ়িব পাৰে, সেইটোলৈ লক্ষ্য ৰাখি এইবাৰৰ ভোটাৰ ৰাইজে বিশেষকৈ যুৱ প্ৰজন্মৰ ভোটাৰসকলে নতুন ভোটাৰসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব বুলি অনুমান হয়। ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আহিম। এতিয়া মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মই কামৰূপ জিলাৰ সভাপতিগৰাকীৰ ওচৰলৈ মই আহিছোঁ। যিহেতুকে প্ৰত্যেকটো নিৰ্বাচনত অৰাজনৈতিক সংগঠনবিলাকে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বা তেওঁলোকৰ যি দৃষ্টিভংগী সেই দৃষ্টিভংগী সাধাৰণ ৰাইজে সদায় চাই আহিছে। তেনে এটা অৱস্থাত এইবাৰৰ নিৰ্বাচনত যিহেতুকে দল বাগৰাৰ এটা ডাঙৰ ৰাজনীতি চলিছে, হঠাৎ দল বাগৰি গৈছে। মানে পুৰণি বটলত মানে কি নতুন বটলত পুৰণি মদখিনি পাবলৈ দেখি আছোঁ। তেনে এটা অৱস্থাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেনেকুৱা ধৰণৰ ৰাইজলৈ এটা মেছেজ দিব? উপৰোক্ত বক্তা ইতিমধ্যে খণ্ডত আছে কোৱা মতে যি ধৰণে ক'লে যে ইতিমধ্যে যে ৰাজনৈতিক দলবোৰে মানে চিনিব নোৱাৰা হৈছে। প্ৰত্যেকখন যি চৰকাৰ আহে ৰাজনীতিৰ আগমুহূৰ্তত প্ৰত্যেকে জাতি মেটিৰ ভেটিৰ কথা কয়, কিন্তু জাতি মেটিৰ ভেটি ৰক্ষাৰ কথা মানে নিৰ্বাচনৰ ইস্তাহাৰত থাকিব বা নিৰ্বাচনৰ আগত ক'ব, প্ৰতিশ্ৰুতি দিব, কিন্তু প্ৰতিশ্ৰুতি কোনোখন চৰকাৰে আজিলৈ পালন কৰা দেখা প্ৰায় নাযায় বা হোৱাও নাই। ঠিক তেনেকৈ ধৰণে যে হ'ল আমাৰ অঞ্চলত যে নদীসমূহ নদী বান্ধ বিৰোধিতা ইতিমধ্যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰি আহিছোঁ। আৰু আমি ছেটেলাইট টাউনশ্বিপ বৰদোৱাৰ অঞ্চলত হ'বলৈ ওলাইছে, তেতিয়াও আমি বিৰোধিতা কৰিছোঁ যে আমাৰ খিলঞ্জীয় লোকসকলক যদি উঠাই মডেল টাউনশ্বিপ হ'বলৈ দিয়া নহয়, এই কথা ৰাভাসকলে ইতিমধ্যে তেখেতসকলে দাবী সাব্যস্ত কৰি মাত মাতি আহিছে। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেই কথা কৰা নাই। ইতিমধ্যে জুবিন গাৰ্গ আমাৰ 6 মাহ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ 6 মাহ হৈ গ'ল মৰাৰ, কিন্তু তেখেতৰ
যি সিদিনাখন দেখিলোঁ যে গৰিমা বৈ যেনেকৈ ত্ৰিপালখন টানিছে বা সেই কথাবিলাক চাব লগাত এতিয়া জনসাধাৰণে আমাৰ এই মুহূৰ্তত চাব লগাৰ প্ৰয়োজন আছে আৰু ৰাজনীতিক দলৰ এই ৰাজনীতিক দলসমূহক মোৰ বোধেৰে বিশ্বাসত নলে তেখেতসকলে কংগ্ৰেছৰ পৰা বিজেপি গৈছে বিজেপিৰ পৰা কংগ্ৰেছ আহিছে কিন্তু তেখেতসকলৰ মোৰ বোধেৰে যিসকল ব্যক্তিয়ে ৰাইজৰ কাম কৰিব যে মানে ৰাজনীতিক দলৰ ঊৰ্ধত ৰাখি ৰাইজৰ হৈ কাম কৰিব তেনেকুৱা ব্যক্তিক আমি ৰাইজে ভোট প্ৰদান কৰিব লাগিব তেখেতসকলে এখন সুস্থ চৰকাৰ আমি গঠন কৰিব লাগিব এই কথা মই ৰাইজসকলৰ প্ৰতি আহ্বান জনাব বিচাৰোঁ মই পুনৰ এবাৰ আহিছোঁ মই আক্ৰাসুৰ দক্ষিণ-পূব জিলাৰ কাৰ্যকৰী সভাপতি মই নয়নমণি তালুকদাৰৰ ওচৰত আহিছোঁ যে এইবেলি আক্ৰাসুৰ যি নিৰ্বাচনত আক্ৰাসুৰ যিটো দৃষ্টিভংগী থাকিব কেনেকুৱা ধৰণৰ দৃষ্টিভংগী লৈ আগবাঢ়িব মই অকণমান আগৰ পৰা ক'ব লাগিব বহলাই ক'ব লাগিব কথাখিনি আমাৰ কংগ্ৰেছ চৰকাৰ যিটো হ'ল বাৰু 6 মাহ হৈ গ'ল বিজেপি চৰকাৰ আহিলে তেখেতসকলে আমাক পৰিস্থিতি দিলে বাৰম্বাৰ ক'লে যে আমাৰ জনতিকৰণ হ'ব কিন্তু একবাৰ নহয় দুবাৰ নহয় 4-6বাৰলৈকে বস্তুটো আমাৰ হৈ নুঠিলে এইটো নেক্সট ক'লে কি আমাৰ পেনেল গঠন কৰা হৈছে অলৰেডি পেনেল আমাৰ লে কৰিছে অলৰেডি মন্ত্ৰীগত গঠন কৰি পেলাই পঠাই দিয়া বুলি কৈছে আমি এতিয়া বৰ্তমান আছোঁ আশাত আছোঁ আমাৰ যিটো স্থিতিৰ কথা কৈছে আপুনি আমাৰ স্থিতি হ'ব এনেকুৱা এতিয়া আমি আশাত আছোঁ এতিয়া আশাত আছোঁ মানে এনেকুৱা নহয় যে আমি মানে প্ৰত্যেক ক্ষেত্ৰতে আমি ছাপোৰ্ট কৰি যাম বিজেপি চৰকাৰক তেনেকুৱা নহয় আমি বৰ্তমান যিটো লে হ'ব বুলি কৈছে আমি সেইটোৰ আশাত আছোঁ বৰ্তমান এতিয়া আৰু আমাৰ স্থিতিটো এনেকুৱাকৈ স্থিতি হ'ব এতিয়া বৰ্তমান স্থিতি আমি এনেকুৱা বিশেষকৈ লোৱা নাই যে ভোট বৰ্জনৰ এইটো খোলাকৈ কোৱাটো উচিত হ'ব কিন্তু আমি এইটো নহয় যে আমি ভোট বৰ্জন কৰিম আমি এটা সিদ্ধান্ত লৈছোঁ আমাৰ 2029ত আমাৰ MP MLA আছে আমাৰ যদি এইখিনি সময়ৰ ভিতৰত যদি আমাৰ জনতিকৰণ নহয় তেতিয়াহ'লে আমি তেতিয়া আমাৰ যিটো পৰিকল্পনা এইটো আমাৰ ৰণকৌশল আমি বেলেগ ধৰণে লৈছোঁ এতিয়া আমি উচিত প্ৰতিক্ৰিয়া দিয়াৰ কাৰণে আমি সাজু হৈ আছোঁ কিন্তু বৰ্তমান স্থিতিটো আমি এটা আশাত বন্দী হৈ আছোঁ যিহেতুকে কৈছে যে আমাৰ যিটো আমাৰ জনতিকৰণৰ যিটো আমাৰ হেৰিটো মানে পঠোৱা হৈছে অলৰেডি মানে কেন্দ্ৰলৈকে কিন্তু এইটো হওঁতে সময় লাগিব এইটো ষ্টেপ হওঁতে মোটামুটি আপোনাৰ 6টা ষ্টেপ পাৰ হ'ব লাগিব ইমান সহজ হৈ থকা নাই বস্তুটো তথাপি আমি কিবা এটা আশাত আছোঁ আৰু আমি এটা সময়সীমা আমি অলৰেডি বান্ধি লৈছোঁ যে আমি যেতিয়া MP ইলেকশ্যন হ'ব 2029 তেতিয়ালৈকে আমি বাদ চাম আমি তাৰে পিছৰ পৰ্যায়ত আমি কেনেকুৱা এটা পদক্ষেপ ল'ম সেইটো এতিয়া আমি অৱগত নকৰোঁ আমাৰ ৰণকৌশল এতিয়া সম্পূৰ্ণ বেলেগ আমি ৰণকৌশল আমি তৈয়াৰ কৰিছোঁ অলৰেডি সেই সময়খিনি আমি কেনেকুৱা কি পদক্ষেপ ল'ম আমি জনাম আৰু অৱগত সময়ত ধন্যবাদ মই এইখিনিতে খন্তেক মই বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ মই আপোনালোকৰ মাজলৈ ঘূৰি আহিম শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ বিৰতিৰ পিছত পুনৰ আমি আমাৰ আলোচনাৰ মাজলৈ আমি উভতি আহিছোঁ আপোনালোকে চাই আছে প্ৰাতঃ টাইমৰ এই বিশেষ অনুষ্ঠান কি আৰু কিয় মই ঘূৰি আহিছোঁ মই সমাজ সচেতক অমীয় কুমাৰ মই দাসৰ ওচৰলৈ ঘূৰি আহিছোঁ মই তেখেতৰ পৰা জানিব বিচাৰিম যিহেতুকে আমাৰ অসম চৰকাৰখনে ঋণৰ বোজা লওঁতে 2,00,000 কোটিৰ ওচৰ পালেগৈ তেনে এটা অৱস্থাত অকল আঁচনি দিয়াৰ নামতে এই চৰকাৰখন যে ব্যস্ত আছে উন্নয়নৰ ক্ষেত্ৰত হয় আমি দেখিছোঁ অভাৰব্ৰিজ বনাইছে অকল অভাৰব্ৰিজ বনাই থাকিলে নহ'ব বা লোনৰ ওপৰত লোন লৈ থাকিলে নহ'ব বা তেনে এটা অৱস্থাত এগৰাকী সচেতন ব্যক্তি হিচাপে আপুনি কি ক'ব ধন্যবাদ খনীন্দ্ৰ মই ইতিমধ্যে কথাটো কৈছোঁ যে ঋণ লোৱা চৰকাৰে যেতিয়া ঋণ লয় বা ঋণৰ বোজাটো যেতিয়া ক্ৰমান্বয়ে বৃদ্ধি হৈ যায় তেতিয়া আচলতে এটা নিৰ্বাচনী ইছ্যু হৈ পৰে আগতে দেখিছিলোঁ যে তৰুণ গগৈ চৰকাৰৰ দিনত যেতিয়া সেই সময়ত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখনে ঋণ লৈছিলে আৰু অপজিশ্যনে তেতিয়া এইটো বজা বুলি কৈছিলে যে ঋণৰ বজাৰেদি ৰাজ্যখনক কোৱা কৰা হ'ল কিবা কৰা হ'ল আৰু এইটো এটা বৃহৎ সেই সময়ত নিৰ্বাচনী ইছ্যু হৈ পৰিল তো তেতিয়া প্ৰত্যেকখন সভাত সেই সময়ত বিজেপি দলে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিছিলে
যে ৰাজ্যখনক ধাৰৰ বজত ক'ত খোৱালে। তো তেনেকুৱা ধৰণৰ মানে অভিযোগ মানে সেই সময়ত বিজেপি নেতৃত্বই প্ৰত্যেকখন নিৰ্বাচনী সভাত তেওঁলোকে কৈছিল বা প্ৰত্যেকটো টিভিৰ টকশ্বটো আনকি এই বিষয়টোৱে তাৰমানে আগস্থান পাইছিলে। তো এতিয়া সেইটো কি নিৰ্বাচনী ইছ্যু নহয় নেকি, যে এতিয়াতো তাতকৈ বহুগুণ বেছি ধাৰত মানে ৰাজ্যখন ঋণগ্ৰস্ত হৈ পৰিল। আৰু বহুতে এইটো যুক্তি দিব খোজে যে GSDPৰ কথা কোৱা হয়, তো যে ৰাজ্যখনৰ চিভিল ভাল সেইকাৰণে ঋণ লয়, কিন্তু আগৰ চৰকাৰৰ দিনত চিভিল বেয়া বুলিও শুনা নাছিলোঁ। গতিকে ঋণ যেতিয়া চৰকাৰ এখনে লৈছে, সেইটো ঋণটো যেতিয়া মই তাকে ক'ব খুজিছোঁ যে অনুৎপাদনশীল কামত যেতিয়া ঋণৰ টকা খৰচ কৰা হয়, তেতিয়া পৰিশোধ কৰাৰ ৰাস্তাটো আচলতে ঠেক হৈ পৰে। যে কেনেকৈ পৰিশোধ কৰিব, এইটো এটা চিন্তনীয় বিষয়। মই যদি কওঁ যে কেনেকৈ পৰিশোধ কৰিব, তেতিয়া আকৌ কোনোবাই ক'ব যে এইটো আগৰ চৰকাৰে যেনেকৈ পৰিশোধ কৰিছিল তেনেকৈ কৰিব। কিন্তু আচলতে এটা সঠিক ৰাস্তাৰ প্ৰয়োজন। আজি চাওক, যদি ঋণৰ টকাৰে কোনোবা এটা আঁচনিৰ কাৰণে মহিলাসকলক আকৃষ্ট কৰিবৰ কাৰণে 1250 টকা বা 10,000 টকা দিয়া হয়, আচলতে সেইটোৰ যদি প্ৰপাৰ ইউটিলাইজেশ্যন বা মহিলাসকলেও যদি প্ৰডাক্টিভ কামত খৰচ কৰে, তাৰ পৰা নিশ্চয় তেওঁলোকে ৰিটাৰ্ণ পাব আৰু এইটো চৰকাৰৰে বা ৰাজ্যখনৰে ৰাজহ বৃদ্ধিত সহায় কৰিব পৰোক্ষভাৱে হ'লেও। কিন্তু 1250 টকাৰে এটা পৰিয়ালে কি কৰিব, কি ব্যৱসায় কৰিব, বা আজিৰ যুগত 10,000 টকাৰে কিবা এটা ব্যৱসায় কৰিব বুলি মোৰ মনে নকয়। কিন্তু ইমানখিনি টকা আজি পেপাৰে পত্ৰই ওলাই আছে বা সংবাদ মাধ্যমত ওলাইছে যে 40 লাখ মহিলাক কিবা 9,000 নে কিমান কৰি টকা অলপতে বিতৰণ কৰা হৈছে। মই অংকটো ঘৰত প্ৰায়ে কৰোঁ কেলকুলেটৰত লৈ। 40 লাখ পূৰণ 9,000 কিমান হ'ব? 360 কোটি টকা। মই ভাবোঁ অসমৰ যদি শিক্ষিত নবনুৱা কিছুমান চিলেক্টেড নিবনুৱাক তেওঁলোকৰ স্কিল বা তেওঁলোকৰ স্কিল বেছ ট্ৰেইনিঙৰ জৰিয়তে তেওঁলোকৰ স্কিল ইম্প্ৰুভ কৰি তেওঁলোকক এণ্টাৰপ্ৰিনিয়ৰ হিচাপে যদি গঢ়ি তুলিবৰ প্ৰচেষ্টা হিচাপে তেওঁলোকক 5 লাখ কৰি চৰকাৰে টকা দিলেহেঁতেন, তেতিয়াহ'লে বহু সংখ্যক নিবনুৱা শিক্ষিত নিবনুৱা যুৱকে সংস্থাপন পালেহেঁতেন। সংস্থাপনৰ কথাটো ক'লে ক'ব যে চৰকাৰে চাকৰি দিছে। চৰকাৰে চাকৰি দিছে, তাৰ কাৰণে চৰকাৰখনক যথেষ্ট ধন্যবাদ। আৰু ইমানলৈকে শুনিছোঁ যে এটকাও খৰচ নকৰাকৈ বা এটকাও ক'তো মানে অসৎ পথেৰে দিব লগা নোহোৱাকৈ বহুতে চাকৰি পাইছে বা প্ৰায়খিনিয়ে চাকৰি পাইছে। কিন্তু নাপালে 23 লাখে, পালে 1.5 লাখ নে 2 লাখে। গতিকে 23 লাখ নিবনুৱাৰ সংস্থাপনৰ কথাটো চৰকাৰে কি চিন্তা কৰিছে? এই বিষয়বিলাক কিন্তু চৰকাৰে এতিয়াও মানে স্পষ্ট নহয়। চৰকাৰেও আমাক স্পষ্ট কৰিব পৰা নাই, জনসাধাৰণো আশ্বস্ত নহয় যে এইসকল ভয়ংকৰ ৰূপত এটা দানৱৰ দৰে মানে যিটো এটা ভয়ংকৰ ৰূপ নিবনুৱা সমস্যা, এইটো সমাধানৰ কাৰণে চৰকাৰৰ হাতত এতিয়াও মই দেখা নাই বিশেষ পদক্ষেপ লোৱা। চৰকাৰে হওক বা কোনো ৰাজনৈতিক দলৰ ইস্তাহাৰবিলাক বাৰু প্ৰকাশ পোৱা নাই, তেওঁলোকে ইস্তাহাৰত কি কয় নাজানো, যে এইটো এটা কিন্তু ভয়ংকৰ কথা হৈ পৰিছে। আৰু শিক্ষাৰ ক্ষেত্ৰত দেখা গৈছে যে ব্যক্তিগত খণ্ডত অসংখ্য শিক্ষক গঢ়ি উঠাৰ বিপৰীতে চৰকাৰী খণ্ডৰ এই শিক্ষানুষ্ঠানবিলাক এমালগেমেশ্যনৰ নামত মানে সংকুচিত কৰি পেলোৱা হৈছে। তো এইটো কিন্তু কি হ'ল বহুতে কয় যে চৰকাৰী খণ্ডৰ বিদ্যালয়ত ল'ৰা ছোৱালী কম, সেইকাৰণে এমালগেমেশ্যন কৰা হৈছে। যদি চৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বৃদ্ধিৰ ব্যৱস্থাটো চৰকাৰে কিয় নকৰে? তো তেতিয়াহ'লে সেই স্কুলৰ সংখ্যাবিলাক লাহে লাহে যদি কমি যায়, সেই স্কুলবিলাকত যিমান সংখ্যক শিক্ষকে এতিয়া কাম কৰি আছে, শিক্ষকৰ সংখ্যাও লাহে লাহে কমি যাব। যে মই অলপতে এজন মানে বন্ধুৰ লগত আলোচনা কৰিছিলোঁ, এনেকুৱা এটা আলোচনাতে কৈছিলোঁ যে অসমত বছৰত কিমান মানুহে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। তে হিচাপ কৰি চালে নিশ্চয় 5 বছৰত যথেষ্ট সংখ্যক মানুহে অৱসৰ গ্ৰহণ কৰে। নিযুক্তি সেইবিলাক পোষ্টৰ বিপৰীতে কৰা হৈছে নে নতুন পোষ্ট ক্ৰিয়েট কৰা হৈছে, এই সম্পৰ্কে কিন্তু আমাৰ হাতত ইনফৰ্মেশ্যন খুব কম আছে। গতিকে মই ভাবোঁ চৰকাৰে এইবিলাক বিষয় চিন্তা কৰিব লাগিব। আৰু মূল্য বৃদ্ধি, অলপতে মানে শুনিলোঁ পেপাৰত পাইছোঁ যে 16 কেজি নে 14 কেজিৰ গেছৰ চিলিণ্ডাৰটো এতিয়া 12 কেজি হ'ব, তে চিলিণ্ডাৰ 10 কেজি হ'ব। এইটো বৰ ডাঙৰ কথা।
এইটো চিন্তা কৰিবলগীয়া চৰকাৰ মই ভাবোঁ চৰকাৰে এনেকুৱা পদক্ষেপ হাতত লোৱাটো উচিত নহয় আৰু গেছৰ চিলিণ্ডাৰবিলাকৰ ইমান বৃদ্ধি হৈছে দাম বৃদ্ধি হৈছে মানুহ চলাটো বৰ দিগদাৰ হৈছে আৰু সাধাৰণভাৱে উপাৰ্জন কৰা যিবিলাক পৰিয়াল আছে এই পৰিয়ালবিলাক আচলতে চাওক কিন্তু বহুত মানে 1250 টকাটোকে ডাঙৰ বুলি ভাবে এইকাৰণে ভাবে যে তেওঁলোকৰ সমস্যা ইমান বেছি যে 1250 টকাটো দিও তেওঁলোকক যেন কিবা অলপ মানে সকাহ দিছে চৰকাৰে সেইটো চিন্তা কৰা দৰকাৰ যে মানুহ কিমান সমস্যাত আছে এক গিলাচ মানুহ পানী লাগে যদি এক চামুচো পায় সেইখিনি কি নাখাব নেকি সেইখিনিও ঢক ঢককৈ মানে পি দিব গতিকে মানুহৰ অৱস্থা আজি তেনেকুৱা পানী ঠাই নচৰা অৱস্থা হৈছে মূল্য বৃদ্ধিয়ে কোৱা কৰি পেলাইছে মানুহে খোলোচাকৈ নকয় আমি যেনিবা খোলোচাকৈ ক'লোঁ মই মানুহক মানে মানে অনুৰোধ কৰিব খুজিছোঁ বিশেষকৈ চৰকাৰকো যিকে বা ৰাজনৈতিক দলসমূহকো যে আপোনালোকে ইস্তাহাৰত মূল্য বৃদ্ধিৰ যিটো ৰোধ এইটো মূল্য বৃদ্ধিৰ যিটো ঊৰ্ধ্বগামী যিটো তাৰমানে গ্ৰাফডাল এইডাল আপোনালোকে সংকুচিত কৰাৰ কাৰণে ৰিডিউচ কৰাৰ কাৰণে আপোনালোকে ইস্তাহাৰত কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কাৰণে এটা আপোনালোকে ব্যৱস্থা ৰাখিব আমি প্ৰত্যেকটো ৰাজনৈতিক দলকে অনুৰোধ জনাইছোঁ মূল্য বৃদ্ধিয়ে সাধাৰণ মানুহক কোৱা কৰি পেলাইছে আপোনালোকে নাভাবিব বা আমি সাধাৰণ মানুহ আমি মধ্যবিত্ত বা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহ গতিকে আমি বুজি পাওঁ মূল্য বৃদ্ধিয়ে আমাক কেনেকৈ হাৰাশাস্তি কৰিছে গতিকে এইবিলাক কথা চৰকাৰে গুৰুত্ব দিয়াটো প্ৰয়োজন হৈ পৰিব আৰু এটা কথা কৈছে যে আমাৰ ৰাজনৈতিক দলবিলাকৰ যিটো নেতাই ইটো দলৰ পৰা পদত্যাগ কৰি আন এটা দলত যোগদান কৰাৰ যিটো এতিয়া এইবাৰ এইটো পয়ভৰ বেছি হৈছে খনিন্দ তো এইটো তাৰমানে কি হৈছে যে দেখা যায় যে ৰাতিটোৰ ভিতৰতে আদৰ্শৰ কেনেকৈ সলনি হয় মই বুজি নাপাওঁ আজি এইখন মঞ্চত বহি পেলাই এটা দলক গালি গালাজ কৰে পিছদিনাখনে আকৌ এইখনত বহি সেই তেওঁ গালি পাৰা দলটোৰ হৈ অন্য এটা দলক গালি গালাজ কৰে এইটো মই ভাবোঁ ৰাইজেও এই দল বাগৰা মানুহবিলাকক অলপ লক্ষ্য কৰাৰ প্ৰয়োজন আহি পৰিছে কাৰণ একেই ৰাতিৰ ভিতৰত আদৰ্শৰ সলনি কৰা মানুহবিলাকে যিকোনো সিদ্ধান্ত ল'ব পাৰে ৰাইজৰ স্বাৰ্থৰ বিপৰীতেও তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে এই মানুহবিলাকক ৰাইজে অলপমান এইবাৰ দৃষ্টি ৰাখিব বুলি মই অনুৰোধ জনাইছোঁ আৰু আমাৰ উপৰোক্ত বক্তাজনে জুবিন গাৰ্গৰ মানে আমাৰ হাৰ্টথ্ৰব বুলি কোৱা হয় তেখেত জুবিন গাৰ্গ আমাৰ সমবয়সৰ জুবিন গাৰ্গ ডাঙৰীয়া আমি এটা সময়ত মানে ধৰক কলেজীয়া জীৱনত পাইছিলোঁ তেখেতক তো জুবিন গাৰ্গৰ যিটো আপোনাৰ মৃত্যুৰ ন্যায় তদন্ত যিটো ন্যায় জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এটা যিটো আন্দোলন হ'ল তো এইটো সাধাৰণ মানে যিটো নৱপ্ৰজন্মৰ ভোটাৰ তেওঁলোকে কিন্তু লক্ষ্য কৰি আছে চৰকাৰে কৈছিলে যে জুবিন গাৰ্গক মানে ন্যায় দিব নোৱাৰিলে আমাক ভোট দিব নালাগে এই কথাটো কৈছিলে মানে কোৱা আমি শুনিছোঁ তো এতিয়া হয় কথাটো চৰকাৰেনো কেনেকৈ ন্যায় দিব আইন আদালতে দিব কিন্তু কেইটামান শেহতীয়াভাৱে লক্ষ্য কৰিছোঁ দিশ যে শ্যামকানু মহন্তৰ বেংকৰ একাউণ্টৰ ক্ষেত্ৰত যিটো বাধ্যবাধকতা আছিলে সেইটো তাৰমানে আপোনাৰ শিথিল কৰি দিয়া হ'ল আনপিনে সিদ্ধাৰ্থৰ সেইটো কৰা হ'ল তে এতিয়া তাৰমানে ধৰক যিটো কোৱা হৈছিল যে পানী নসৰকা এটা তদন্ত এটা প্ৰতিবেদন তাৰমানে SIT কৰিব তো এইটোত কিন্তু মই দেখা নাই যে আমি নাই এইটো মই ঠিক ভেক ভাওনা বুলি ক'ব খোজা নাই কিন্তু অলপমান চৰকাৰে চিন্তা কৰি চাব লাগিছিলে তদন্ত ব্যৱস্থাটো কি ধৰণে বা SITৰ প্ৰতিবেদন খনিন্দই কৰিছে যদিও নাজানো মই পঢ়া নাই কাৰণ বহুত হাজাৰ পৃষ্ঠাৰ প্ৰতিবেদন বুলি শুনিছোঁ তো এইটো জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰতো এটা সৰ্বস্তৰৰ জনসাধাৰণৰ দাবী আছিলে এইটো কোনেও কিন্তু নুই কৰিব নোৱাৰে তো জুবিন গাৰ্গৰ ন্যায়টো মানে দ্ৰুতগতিত আমি বিচাৰিম যে ফাষ্ট ট্ৰেক আদালত গঠন কৰিছে ইতিমধ্যে চৰকাৰে তো এইটোৰ ক্ষেত্ৰত কিন্তু মানে সেইটোতকৈও আমাৰ এটা কথা আহিছে যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ ক্ষেত্ৰত যিটো আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ ক্ষেত্ৰত যিটো অলপ শিথিলতা আহি পৰিল তেওঁলোকৰ ওপৰত থকা বাধ্যবাধকতাৰ তেওঁলোক এতিয়াও জেলতে আছে তো তেওঁলোকৰ ক্ষেত্ৰত এইটো মানুহৰ মাজত কিন্তু প্ৰশ্নৰ উদয় হৈছে আৰু বাকী কেইজনৰ ক্ষেত্ৰততো নকওঁ কিন্তু দুজন মানে মই প্ৰথমবাৰ শুনিলোঁ এটা কথা শুনিলোঁ জামিন আবেদন কৰি জামিন প্ৰত্যাহাৰ কৰা এইটো কিন্তু কি কাৰণত কৰিছে তেওঁলোকৰ পৰিয়ালৰ মানুহে বা তেওঁলোকে জানিব কিন্তু এই বিষয়বিলাক আছে আৰু নো ডাউট চৰকাৰে কেইটামান ভাল কাম কৰিছে যে যিটো আমাৰ ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াৰ পৰা যিটো এভিকশ্যন কৰিছে তেওঁলোকে খালী কৰিছে এইটো ভাল কথা এইটোত মানে চৰকাৰক আমি সমৰ্থন দিব লাগিব ধন্যবাদ জ্ঞাপন কৰি ক'বলগীয়া আছে যিখিনি মানুহ তেওঁলোকে
উচ্ছেদ কৰিলে তাত তাত মোৰ দ্বিমত নাই, কিন্তু উচ্ছেদিত লোকসকল গ'ল ক'লৈ তাত মোৰ সুধিব নাই। মই সেইটোৰ বিষয়তে আহিব খুজিছোঁ যে এইটো কথা হ'ল যে চৰকাৰে ক'লে যে এইখিনি অবৈধভাৱে বসবাস কৰি আছে বা তেওঁলোকক অবৈধ, আৰু সেই সময়ত এটা সঘনে এতিয়া বাৰু সেইটো শ্লোগান লাহে লাহে কমি গ'ল, মিয়া শব্দটো ওলাই গ'ল। তেওঁলোক যদি সঁচাকৈ অবৈধভাৱে বসবাস কৰি থকা বাংলাদেশী প্ৰব্ৰজনকাৰী হয়, চৰকাৰে তেওঁলোকক ঠাইতে ধৰি কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰৰ ব্যৱস্থাটো কৰিব লাগিছিলে, এইটো লাগিছিল, বিতাড়িত কৰিব লাগিছিলে। আৰু মই এই ক্ষেত্ৰত মানে আমাৰ অসমৰ ছাত্ৰ সংগঠনসমূহকো অনুৰোধ জনাম যে বিষয়টো তেওঁলোকে এইবিলাক চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আহি পৰিছে। আৰু আগন্তুক চৰকাৰখনে এখন ভাল চৰকাৰ এখন নিশ্চয় গঠন হ'ব, আৰু আগন্তুক চৰকাৰখনে এই বিষয়টো চিন্তা চৰ্চা কৰিব বুলি মই ভাবিছোঁ। এতিয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইবাৰ আহিছোঁ মই মদন দাসৰ ওচৰলৈ। মই তেখেতৰ পৰা জানিব বিচাৰিম যে যি দল বাগৰৰ যি ৰাজনীতি, ৰাতিটোৰ ভিতৰতে যেনেকৈ কাপোৰ সলোৱা দি দল সলাই আছে, যিবিলাক ব্যক্তিয়ে আজি পুনৰ নতুন এটা দলত গৈ তেওঁলোকে জনসাধাৰণক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে, মই তাকে ক'ব বিচাৰিছোঁ যে দলটো বেয়া আছিল নে সেই দলত কাম কৰা সেই লোকসকল বেয়া আছিল? এই ক্ষেত্ৰত আপোনালোকৰ সংগঠনৰ কেনেকুৱা আপোনালোকৰ মতামত থাকিব? এই ক্ষেত্ৰত আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ইতিমধ্যে আমাৰ বিজন বায়ন সাধাৰণ সম্পাদক তেখেতে ইতিমধ্যে কৈছে যে এতিয়া মূল্যবোধৰ ৰাজনীতি নোহোৱা হৈ গৈছে। এই মূল্যবোধৰ ৰাজনীতিটো যিহেতুকে নোহোৱা হৈছে, ৰাতাৰাতিৰ ভিতৰতে এজনে আন এটা দলত গৈ টিকট লৈছে আৰু আন এজনে এটা ৰাজনৈতিক দলত আৰু অন্য এটা ৰাজনৈতিক দলত টিকট লৈছে। এইটো তেখেতসকলৰ লক্ষ্য উদ্দেশ্য তাৰমানে গোটেই জলাঞ্জলি দিছে যে অসমীয়া মানুহক তেখেতসকলে বুৰ্বক বুলি ভাবিছে নেকি? এই কথাটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ জনসাধাৰণ চাই আছে, স্পষ্টভাৱে চাই আছে। আৰু আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে যিসকল খিলঞ্জীয়া লোক হয়, আমাৰ অসমীয়া হয়, জাতিৰ হকে কাম কৰিব, তেনেকুৱা লোককে মানে ভোট প্ৰদানৰ কথা আমি ক'ব নোৱাৰোঁ, কিন্তু আমি ক'ব পাৰোঁ যে ধৰা হ'ল তেখেতসকলক ভোট প্ৰদান কৰিব লাগে। কিন্তু আমি যিটো অৰাজনৈতিক সংগঠন, কিন্তু যি গোটেই জাতিৰ হকে কাম কৰে, যি বহিৰাগত, তেখেতসকলক দিলে আমাৰ জাতিৰ হকে তেখেতসকলে কাম কৰিব। তেখেতসকলে জাতিৰ বিষয়ে কি জানে? আমাৰ কথা অসমীয়া জাতিটোৰ বিষয় বা অঞ্চলটোৰ বিষয়ে তেখেতসকলে কিমান জ্ঞাত? এই কথাবিলাক গোটেই আমাৰ প্ৰশ্ন আহি পৰে। ইতিমধ্যে এই ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিৰ ধৰা হ'ল 1 তাৰিখৰ পিছত আমাৰ মিটিং আছে। এই কথাবিলাক তেখেতৰ আমাৰ হেৰিত হয়তো মজিয়াত আলোচনা হ'ব। মই পুনৰ আহিছোঁ মই নয়নমণি তালুকদাৰৰ ওচৰত। যিহেতুকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি এইখন চৰকাৰে তেওঁলোকৰ কাৰ্যকাল শেষ কৰিলে, আমি এইবাৰ দেখিছোঁ যে একাধিক বহিৰাগত অসমীয়া ব্যক্তিক এইবেলি চৰকাৰখনে তেওঁলোকে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰাৰ সুবিধা দিছে। আমাৰ মধ্য গুৱাহাটীত বিশেষকৈ এগৰাকী অসমীয়া ব্যক্তিক এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ দিছে। গুৱাহাটীৰ দৰে আমাৰ ৰাজধানী গুৱাহাটীৰ দৰে এটা সন্মানীয় স্থানত অসমীয়া এগৰাকী ব্যক্তিয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তেনে এটা অৱস্থাত 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰি বা 6 জনগোষ্ঠীৰ ফালৰ পৰা কাক কেনেকৈ প্ৰতিনিধিত্ব দিলে সেয়া হয়তো এইখন চৰকাৰে গম পাব, এই দলটোৱে গম পাব, বা কংগ্ৰেছ বা বিৰোধী ঐক্যও মানে জবাব দিব লাগিব। তেনেকুৱা অৱস্থাত মই নয়নমণি তালুকদাৰৰ ওচৰত আহিছোঁ। এই ক্ষেত্ৰত তেওঁ কি ক'ব? আমাৰ জনগোষ্ঠী যিটো জনজাতিকৰণটো আমি কংগ্ৰেছৰ দিনৰ পৰা আমি এতিয়ালৈকে মানে ৰাজনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, আমাৰ শৈক্ষিক ক্ষেত্ৰত হওক, আমি চব ফালৰ পৰা বাঞ্ছিত হৈ আহিছোঁ বৰ্তমান আজি এতিয়ালৈকে। তেনেস্থলত আমাৰ কিছু পদক্ষেপ লোৱা গৈছে। আমাৰতো কংগ্ৰেছ চৰকাৰ গ'ল বাৰু, বিজেপি চৰকাৰৰ কাৰ্যকাল শেষ হ'ল। আগন্তুক চৰকাৰ কোনে গঠন কৰিব সেইটো আমি অৱগত নহয়। আমাৰ যিটো আগন্তুক আমাৰ ৰণনীতি আছে, ৰণকৌশল আছে আমাৰ 6 জনগোষ্ঠী জনজাতিকৰণক লৈ পেলাই আমাৰ অলপ সুকীয়াকৈ আছে। আমি কিছুমান বিকল্প পথ আমি ইতিমধ্যে বিচাৰি উলিয়াইছোঁ যে আমাৰ 29তো এম পি ইলেকশ্যন আছে।
তাত আমি কি পদক্ষেপ ল'ব লাগে ল'ম আৰু আমাৰ 31ত যেতিয়া আমাৰ হেৰি হ'ব তেতিয়া আমি এটা ৰাজনৈতিক দল মানে গঠন কৰাৰ কাৰণে আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা আমাৰ তেনেকুৱা এটা পৰ্যালোচনা চলি আছে বৰ্তমান। এইটো হয়, আমি চব ফালৰ পৰা আমি লাঞ্ছিত হৈ আহিছোঁ, এইটো বৰ দুখৰ বিষয়। কিন্তু এই বিষয়ে আমি মজিয়াত বা আমাৰ কেন্দ্ৰীয় মিটিঙত ভালদৰে বিলোচনা আমাৰ হ'ব এতিয়া, আৰু আমি অতি সোনকালে পদক্ষেপ ল'ম এই বিষয়বস্তুবিলাকৰ ওপৰত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা মই বিশেষ ক'বলগীয়া আছে, হয়, আমাৰ যিটো ST যিটো আমাৰ ক'লে ST-V, আমাৰ ST হিলছ, ST প্লেন আৰু ST ভেলী, আমাৰ গোৱালপাৰালৈকে আপোনাৰ আমাৰ অভিভাৱক গোৱালপাৰালৈকে দিয়া হৈছে এইটো আমাৰ ST-V। আমাৰ যিখিনি বাহিৰত বহিৰাগত আছে, যি বাহিৰত মানুহ আমি আছোঁ অলৰেডি, সেইখিনি দিয়া হৈছে আপোনাৰ ST-V। সেইটো ক'লে আমাৰ আপত্তি আছে, যথেষ্ট আপত্তি আছে আমাৰ সেইটোক লৈ পেলাই। আমি সেই বিষয়ে আমাৰ চৰ্চা চলি আছে। আৰু যোনে কি চৰকাৰ নহওক কিয়, যদি দিয়ে একেলগে ওৱান টাইম কৰি আমাৰ ST-P দিব লাগিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কিন্তু মই এটা কথা ক'ব খুজিছোঁ কিন্তু যে এইবাৰৰ নিৰ্বাচনত একচুৱেলি এটা কথা দেখিছোঁ যে বিৰোধী পক্ষ যিটো বিৰোধী মিত্ৰজোঁট কংগ্ৰেছৰ নেতৃত্বত জাতীয় পৰিষদ বা ৰাইজৰ দল, CPI, CPIML, তেওঁলোকে যিটো জোঁট গঠন কৰিছে, অইনবাৰ যদিও তাৰমানে তেওঁলোকে জোঁটত নাছিলে, কিন্তু তেওঁলোকে উমৈহতীয়া কেণ্ডিডেট দিবৰ কাৰণে চেষ্টা কৰিছিলে, কিন্তু এইবাৰ বহু ক্ষেত্ৰত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা বহু সমষ্টিত হ'ব, এইটো খাটাং। আৰু যদি চোৱা যায় যে কেইবাটাও সমষ্টিত কিন্তু ক্ৰছ ভোটিং বা আপোনাৰ ধৰক দেখা গৈছে যে কলিয়াবৰ সমষ্টিটো আমাৰ অসম গণ পৰিষদৰ কেশৱ মহন্ত ডাঙৰীয়া আছে, কিন্তু তেওঁৰ বিপৰীতে আপোনাৰ বিজেপিৰ ফালৰ পৰা এজন কেণ্ডিডেট, যদিও বিজেপি দলৰ তেওঁ আছিলে, বিজেপি দলে যদিও তেওঁক প্ৰাৰ্থিত্ব দিয়া নাই, কিন্তু তেওঁ উঠিছে। আকৌ কেশৱ মহন্তও আছে, তাত কংগ্ৰেছৰ প্ৰাৰ্থী আছে। তো তেনেকুৱা সমষ্টিবিলাকত এটা জটিল এটা মানে আপোনাৰ কি বুলি কয় পৰিৱেশ এটা সৃষ্টি হৈছে নিৰ্বাচনী ক্ষেত্ৰত। ঠিক তেনেকৈ শিৱসাগৰৰ খবৰটো ওলাইছে। আৰু আমাৰ প্ৰায় সময় শেষ হ'বলৈ হৈছে, আমি এতিয়া সামৰিম। ধন্যবাদ আপোনালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজিৰ এই অনুষ্ঠানত যিসকল ব্যক্তি আহি আমাক সহযোগিতা কৰিলে, আমি আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত আমি ক'ব লাগিব যে আমি কোনো ৰাজনৈতিক দলক আমি সমৰ্থন কৰিবলৈ আমি অহা নাই। আমি ইয়াতে পৰ্যালোচনা কৰিবলৈ আহিছোঁ, ভুল আৰু শুদ্ধ এই দুটা বস্তু আমি পৰ্যালোচনা কৰিবলৈ আহিছিলোঁ। ইয়াতে আমাৰ আলোচনাৰ বিষয়বস্তু আছিলে দল বাকৰৰ ৰাজনীতি। এয়া কোনো শুভ লক্ষণ হ'ব নোৱাৰে। কাপোৰ খোলাৰ লেখীয়াকৈ দল বগৰা কোনো ৰাজনৈতিক নেতাক যাতে এইবেলি কোনো এটা সমষ্টিতে জিকি আহিবলৈ সুবিধা দিব নালাগে, এয়া আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ। আনহাতে আমি মূল্য বৃদ্ধিয়ে আমাৰ সমাজখনক সম্পূৰ্ণৰূপে কঙা কৰি পেলাইছে। আশা কৰোঁ আগন্তুক সময়ত যোনখনে কি চৰকাৰ নাহক, তেওঁলোকে আঁচনিসমূহ সম্পূৰ্ণ বন্ধ কৰিব লাগে আৰু উন্নয়নমূলক কামত তেওঁলোকে মনোনিৱেশ কৰিব লাগে। এয়া হ'ল আমাৰ ফালৰ পৰা আগন্তুক আহিবলগীয়া চৰকাৰখনলৈ আমাৰ বিশেষ অনুৰোধ। আনহাতে আমি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত ফাষ্টেগ আদালত গঠন কৰা হৈছে যদিও আমি চাই আছোঁ ফাষ্টেগ আদালতৰ কাম কাজ কিন্তু ন্যায়িকে সম্পন্ন হোৱা নাই। আশা কৰোঁ আমাৰ অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ যি ন্যায় প্ৰক্ৰিয়া অতি সোনকালে সমাপ্ত হ'ব আৰু তেখেতৰ যি জুবিন গাৰ্গ ক্ষেত্ৰখন, এই ক্ষেত্ৰখন অতি উন্নত মানৰ হওক, বিশ্ব মানদণ্ডৰ এখন ক্ষেত্ৰ তাত হৈ যাওক। আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা বৌয়ে ভবাৰ লেখীয়াকৈ, জুবিন গাৰ্গৰ অনুৰাগীসকলে ভবাৰ লেখীয়াকৈ এখন উন্নত মানদণ্ডৰ তাত ক্ষেত্ৰ হওক, তাকে আমি কামনা কৰিছোঁ। আৰু সৰ্বশেষত আমি এখন সুস্থিৰ চৰকাৰৰ লগতে শক্তিশালী বিৰোধী পোৱাৰ আশাৰে আজিৰ আমাৰ এই অনুষ্ঠান ইয়াতে সামৰণি লৈছোঁ। আৰু আটাইলৈ পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজিৰ এক বিশেষ অনুষ্ঠান কি আৰু কিহৰ পৰা আমি মেলানি হৈছোঁ। ধন্যবাদ।